তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে। তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল? গতিকে এতিয়া দোষীয়ে শাস্তি পাওক, সেয়াই আমাৰ কামনা। আমি ইতিমধ্যে যিকেইজন অভিযুক্ত তেওঁলোকৰ ওপৰত FIR দাখিল কৰিছিলোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰাও। গতিকে যেনেকৈ আমি আশা কৰিছিলোঁ সেইমতে তদন্তৰ কাৰ্যখিনি সম্পাদন হৈছে। সেইকাৰণে আশা কৰা মতে হোৱাৰ কাৰণে আমাৰ ভাল লাগিছে। আৰু খুব মানে বহুত কষ্ট কৰি তদন্তকাৰী দলটোৱে গোটেইখিনি SIT এইখিনি ইমান দিন ধৰি কৰিলে। গতিকে আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু ৰাইজে আশা কৰা মতেই সেইখিনি ফল ওলাইছে। গতিকে এতিয়া সকলোখিনি ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আৰু আমি আশা কৰিছোঁ একেধৰণেই খুব ন্যায় প্ৰক্ৰিয়াটো খুব সুচাৰুৰূপে পৰিচালনা হ'ব আৰু